হাই কৰি দিয়া চবে হাই কৰি দিয়া আৰু ইয়াত আছে জাপি তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক জে দাস ব্লগ আৰু আজি এটা অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। বৰ্তমান চলি আছে বহাগ আৰু বহাগ উপলক্ষে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে চাৰিওফালে ৰঙালী বহাগৰ ফাংচন তো বিহু ফাংচন চলি আছে। ঠিক তেনেদৰে আমাৰ বৰপেটাতো আজি দুখনকৈ ৰঙালী বিহু আছে আৰু তাৰে এখন হ'ল এইবছৰ প্ৰথম এয়া চাওক সুন্দৰদিয়া আঞ্চলিক ৰঙালী বিহু উদযাপন। তো এইবছৰ প্ৰথম আৰু মোক ইনভাইট কৰিছে আৰু মই তালৈকে যাম আৰু ঠিক তাৰ লগতে মোৰ ঘৰৰ পদূলিত মানে একদম ঘৰৰ পৰা ওলালিয়ে আমাৰ এখন বিহু আছে 53 সংখ্যক দক্ষিণ বৰপেটা ৰঙালী বিহু। তো দুখন বিহু এখনত ইনভাইট কৰিছে আৰু এখনতো ঘৰৰে বৰপেটা বিহু সমিতিৰ এয়া 53 সংখ্যক বৰ্তমান এয়া খালী আছে আৰু মানুহ বৰ্তমান আহি আছে। তো সুন্দৰদিয়াত যাম তাৰ আগতে মোৰ ঘৰৰ সন্মুখত এয়া চাওক ফাংচন চলিবই কিন্তু বৰ্তমানলৈকে মানুহ অহা নাই দৰ্শক অহা নাই কিন্তু সুন্দৰদিয়াৰ পৰা ফোন কৰিছে তাত পূৰা মানুহ হৈছে আৰু ভণ্টি কেইজনী এতিয়া গান গাবা না কি গান সমবেত সংগীত। তো তোমালোকে গাবা ধুনীয়াকৈ মই আহি শুনিম যদি আহি পাওঁ হা মানে কি বিহু ফাংচনলৈ আৰু বৰ্তমান চাওক এয়া মানুহ হোৱাই নাই হ'ব ৰাতিলৈকে মই আহি পালোঁ সুন্দৰদিয়া ইয়াত চাওক পূৰা অগণন মানুহ হৈছে। তো এতিয়া আগলৈকে যাম মই তো মই বৰ্তমান আহি পাইছোঁ বৰপেটা সুন্দৰদিয়ালৈ আৰু ইয়াত আজি প্ৰথমবাৰৰ বাবে এখন বিহু মানে কি উদযাপন কৰা হৈছে সুন্দৰদিয়া আঞ্চলিক ৰঙালী বিহু আৰু আজি প্ৰথম বৰ্ষ আৰু আহিয়ে লগ পালোঁ কেইজনমান কণমানি ভণ্টি আৰু আপোনালোকে ভাবিছে চাগে কণমানি ভণ্টি বুলি কিয় ক'লোঁ ইয়াততো ভাইটিও আছে আচলতে ইয়াৰ ভাইটি নহয় এওঁলোকৰ ভণ্টিয়ে হয় আৰু এওঁলোকে ছোৱালী হৈও ল'ৰাৰ গেটাপত বিহু ডান্স কৰিব আৰু সুন্দৰ ডান্স কৰিব আপোনালোকক মই দেখুৱাম আৰু লগতে আছে অসম দেশৰ বাগিচাৰে ছোৱালী নাচিব আমাৰ এইকেইজনী ভণ্টিয়ে আৰু সুন্দৰ ডান্স আমাৰ কলাংকন বৰপেটাৰ পৰা তেওঁলোকে তোমালোকে কলাংকন ষ্টুডেণ্ট ন আমি কলাংগনাৰ ষ্টুডেণ্ট কোনে শিকাইছে তোমাক আমাক কংকন ছাৰে আৰু মণিকেশ ছাৰে শিকাইছে আৰু তোমালোকক কোনে শিকাইছে কংকন ছাৰে কংকন ছাৰ তো কংকন মোৰ বন্ধু হয় আৰু মণিকেশ দাদা হয় কলাংগন এখন সুন্দৰ আমাৰ নৃত্য প্ৰতিষ্ঠান য'ত সুন্দৰ নৃত্য শিকোৱা হয় বিহু আদি কৰি বহুতখিনি নৃত্য তো এওঁলোকৰ ডান্স আপোনালোকক দেখুৱাম তো হাই কৰি দিয়া চবে হাই কৰি দিয়া তো আপোনালোকৰ এওঁলোকৰ ডান্স দেখুৱাই আছোঁ তো চাই থাকক। তো এয়াই হ'ল সুন্দৰদিয়া যুৱকবৃন্দৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ৰঙালী বিহু উদযাপন। এয়া চাওক বহুত সংখ্যক মানুহ ইয়াত উপস্থিত হৈছেহি আৰু প্ৰথমবাৰৰ হিচাপে বৰ সুন্দৰ হৈছে এয়া চাওক অনুৰোধ কৰিছোঁ যাতে বিহুৰ এই প্ৰমূল্য কাৰণ বহাগ মানে ৰঙালী বিহু মানে হ'ল তো মোৰ পিছনে আপোনালোকে দেখিছে এয়া হ'ল পেঁপা এয়া ঢোল আৰু এইপিনে আছে জাপি সুন্দৰকৈ চেল্ফি পইণ্ট ইয়াতে বনাইছে। আপোনালোকৰ ফালে বিহু যদি হয় সেই বিহুখনক কি নামেৰে জনাজাত আমাৰ এইখন এনেকুৱা সুন্দৰদিয়া বিহু তো আপোনালোকৰখিনিয়ে জনাব তো কমেণ্টত ক'লেহে মই গম পাম। এয়া চাওক সুন্দৰদিয়া আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি তো এয়া আপোনালোকক দেখুৱাইছে মঞ্চখন যদি উপস্থিত আছে তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ 30,001 টকা কামনা কৰি আজি সাংস্কৃতিক সন্ধিয়াটো উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিলোঁ ধন্যবাদ। উদীয়মান যুৱকলৈ অসমৰ জনপ্ৰিয় অভিনেতা ৰাজ শৰ্মা ডাঙৰীয়ালৈ মই আপোনালোক এটি ফুলাম জাপিৰ আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। অনুৰোধ কৰিছোঁ যাতে ৰঙালী বিহু মানে হ'ল আনন্দ। মোৰ কুণ্ঠচ মুখ দেখি ৰাইজৰ মাজত ফুচফুচীয়া মেল বহিছিল। এখন ফুলাম গামোচাৰে উদযাপন সমিতিৰ পৰা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ তুতুমণি বৰুৱা। নমস্কাৰ আজি সুন্দৰদিয়াবাসীয়ে মোক মাতিছে
ইমান ডাঙৰ ইউটিউবাৰ নহয় যদিও আজি আহিছোঁ আপোনালোকৰ নিমন্ত্ৰণত আৰু যিহেতু আজি এই অনুষ্ঠানখন প্ৰথম বছৰ আচলতে মতাৰ কাৰণে এইকাৰণে ভাল লাগিছে এটা মোৰ স্মৃতি হিচাপে আজি দিনটো লৈ যাব কাৰণ আজি প্ৰথম বছৰ হয়তো ইয়াৰ সোণালী ৰূপালী জয়ন্তী বা মহাৰথ জয়ন্তী বহুত বছৰ গৌৰৱিব গতিকে ময়ো ক'ব পাৰিম যে প্ৰথম বছৰ মই আহিছিলোঁ বাকী মই ইউটিউব কৰি থাকোঁ নাথাকোঁ পিছত আছে তো আজি আহিছোঁ আজি এটা স্মৃতি হিচাপে আপোনালোকৰ মৰমবোৰ লৈ যাম আগলৈকে বহু বছৰ যায় 100 বছৰ মই বাচি নাথাকোঁ 100 বছৰ হ'লে কিন্তু হয়তো বিয়া বাৰু কৰে মোৰ নাতিসকলে ইয়াতে বিহু চাব আহিব তো ধন্যবাদ শুভৰাত্ৰি টঙালি বান্ধিব এই সংস্কৃতিখিনিৰ চাগে হয়তো অসমৰ এয়া আমাৰ নাচনীসকল বৰপেটাৰ নাচনী তেওঁলোকে এতিয়া বিহু নৃত্য প্ৰদৰ্শন কৰিব চাওক আমাৰ বৰপেটাৰ মৰম লগা নাচনী কেইজনী তো মই বৰ্তমান সুন্দৰদিয়াৰ পৰা আহি ডাইৰেক্ট পালোঁ মোৰ ঘৰৰ ওচৰত আৰু আপোনালোকক কৈছিলে মোৰ ঘৰৰ ওচৰতেও আজি এখন বিহু ফাংচন আছে তো আৰু মোৰ লগত বৰ্তমান আছে গাড়ীৰ ভিতৰত মোৰ বান্ধৱী আৰু মানে বান্ধৱীও ক'ব লাগিব আৰু মোৰ বন্ধুৰ ৱাইফ বুলি ক'ব লাগিব এয়া চন্দ্ৰস্মিতা আজি গান গাব আৰু স্পেচিয়েলি আজি আছে আমাৰ বিশিষ্ট শিল্পী হিচাপে বাবন বৰ্ণিল আৰু বাবন বৰ্ণিলৰ লগত সহশিল্পী মানে ছোৱালী শিল্পী হিচাপে থাকে আমাৰ চন্দ্ৰস্মিতা আৰু চন্দ্ৰস্মিতা বহুত সুন্দৰ গান গায় তো মই অকল ক'লে নহ'ব মোৰ চিনাকি বুলি কোৱা নাই আচলতে আপোনালোকে গম পাবই মই অলপ হ'লে আপোনালোকক শুনাম চন্দ্ৰস্মিতাই কেনেকুৱা গান গায় সুন্দৰ ভইচ তো আপোনালোকে বেষ্ট উইচেছ দিব চন্দ্ৰস্মিতাক আৰু যাতে আগলৈও ধুনীয়া ধুনীয়া গান গাই যাব পাৰে আৰু আমাক সুন্দৰ এদিন হ'লে আমাক সুন্দৰ সুন্দৰ গান দিব আৰু নিজৰ গান তো সকলোৰে পৰা আপোনালোকে উইচ কৰিব আৰু আজি মই চন্দ্ৰস্মিতাক বেষ্ট উইচেছ দিলোঁ যাতে আজি আমাৰ যিটো ফাংচন এইখন হ'ব সুন্দৰ গান আমি চন্দ্ৰস্মিতাৰ পৰা শুনিবলৈ পাওঁ আৰু আপোনালোকক মই শুনাম যিহেতু আৰু মোৰো ভাল লগা গান কেইটামান মই চন্দ্ৰস্মিতাক ক'ম যাতে বাবন বৰ্ণিলৰ লগত একেলগে গায় আৰু তাৰমানে তো আজি গাব লাগিব মোৰ বান্ধৱী হ'লে নহ'ব মোৰ কাৰণে স্পেচিয়েলি মোৰ ৰিকুৱেষ্টৰ গান আজি গাব লাগিব কিয় ক'ব নেকি মই
হীৰকক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু তাই ভিডিঅ'টোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ গোটেই নতুন বছৰটো সকলোৰে যাতে ভালে কুশলে যায় ধন্যবাদ তো গম পাইছে কি ক'লে এতিয়া আমি ফাংচন শুনো বেছি দেৰি নকৰোঁ গান গাব লাগিব আৰু আপোনালোকক মই শুনাওঁ আৰু শুনাওৱাৰ দায়িত্ব মোৰ তো শুনি থাকক
বৰ্তমান 2টা বাজি গ'ল আৰু আমাৰ বৰপেটা দকিয়াতি আমাৰ বিহু ফাংচন সমাপ্ত হ'ল। ইয়াত সঞ্জীৱ বঢ়িয়া গীটাৰ বজালে, এৰে চাওক শব্দ চাওক। কেনেকুৱা লাগিছে জনাব আৰু ভিডিঅ'টো ভাল পাইছে যদি আপোনালোকে শ্বেয়াৰ কৰি দিব, একদম লাইক কৰিব, শ্বেয়াৰ কৰিব, অহা সাবস্ক্ৰাইব কৰিব। বছৰ আপোনাক দেখুৱাই আছোঁ আৰু বিহু আৰু দেখাইছোঁ, আৰু দেখাইছোঁ। ঠিক আছে, গুড নাইট, বাই বাই।